আৰু এইফালে লোকেল কুকুৰা প্ৰায় 250 লোকেল কুকুৰা এতিয়া কণী পাৰি আছে। আপোনালোকে যদি কণীৰ কাৰণে কণী বিচাৰে তেতিয়াহ'লে আপোনালোকে কণী ইয়াত পাব। আপোনালোকে এই ফাৰ্মখনত আৰু এইফালে এখন ফাৰ্ম আছে, এইখনটো আপোনালোকক দেখুৱাই দিলোঁ। আৰু এখন ভিতৰলৈ গৈ আছোঁ। ভিতৰৰ এই ফাৰ্মখনত এইখনত কেনেকুৱা ধৰণৰ কুকুৰা আছে কয়? মাংসৰ কাৰণে। এইটো মাংসৰ কাৰণে হয়। ইয়াত কিমান মান ৰাখিছে মাংসৰ কাৰণে? 400 ওপৰত আছে। 400 ওপৰত। এয়া এতিয়া সোমাই আহিছোঁ এখন লোকেল কুকুৰা ফাৰ্মত। আছে প্ৰায় 1100 লোকেল কুকুৰা। আৰু এই দৰ্জাখন মেলিয়ে সোমাই গ'লোঁ। আৰু এইফালে দেখিছে এয়া হৈছে লোকেল কুকুৰা। আমাৰ গাঁও অঞ্চলৰ জীৱন জীৱিকা অন্য এক উৎস কুকুৰা পালন। পৰিয়াল পোহপাল দি থাকিব পাৰে কুকুৰা পালন কৰি। যেনে এই ককাইজনে আজি বহু দিনৰ পৰা কুকুৰা পালন কৰি স্বাৱলম্বিতাৰ পথ দেখাইছে আন 10জনক। ককাইদেউ প্ৰথমে আপোনাৰ পৰিচয়টো দিবচোন। মোৰ নামটো শ্ৰী সোণাৰাম বুঢ়াগোহাঁই। হয়। 2 নং কছাৰী মাইথন গাঁও। আৰু আপুনি কুকুৰা পালন কেতিয়াৰ পৰা কৰি আছে? মই এনেকৈ 12 চনৰ পৰা কৰি থকা। 12 চনৰ পৰাই? হয়। হয়। আৰু আৰু এতিয়া অলপ বেছি হৈছে। বৰ্তমান আপোনাৰ ওচৰত কিমান কুকুৰা আছে? এতিয়া 1100 ওপৰত আছে। 1100 ওপৰত? মাংস। হয়। মাংসৰ কাৰণে আপোনালোকে ৰাখিছে, প্লাছ কণী পাৰিবৰ কাৰণে ইয়াতে কুকুৰা ৰাখিছে নহয় জানো? হয়। আজি আপোনালোকৰ পৰা আপোনালোকক বহু কথাই জনাবৰ কাৰণে চেষ্টা কৰিম কুকুৰা পালন কিদৰে কৰিব পাৰে। আচলতে আমাৰ গাঁও অঞ্চল প্ৰতিখন ঘৰতে আচলতে 2জনী হ'লেও কুকুৰা পুহিবৰ কাৰণে প্ৰায় চেষ্টা কৰে। বহুতৰে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয়। যেনে এই কুকুৰাসমূহত যেতিয়া উমনি দিব লগা হয়, সেই উমনি দিয়াৰ সময়ত হুমি লগা বুলি কয়, বহুতে হুমি লগা বুলি কয়। হয়তো বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ইয়াতে ক'ব পাৰে, কিছুমানে পোক লগা বুলি কয়। মানে এই হুমিৰ পৰা পৰিত্ৰাণ পাব কেনেধৰণে আপোনালোকে ব্যৱস্থা কৰে? আমি ফাৰ্মাচীৰ পৰা এটা দৰৱ কিনো। দৰৱটোৰ নাম নটিক্স পাউডাৰ হয়। সেই পাউডাৰটো ছটিয়াই দিয়াৰ লগে লগে হুমিটো গুচি যায়। হয়। আপোনালোকে শুনিলে আপোনালোকে এটা ফাৰ্মাচীত দৰৱ পাব আৰু সেইটো ছটিয়াই দিয়াৰ লগে লগে হুমিবিলাক নাইকিয়া হৈ যাব। আৰু আপোনালোকে বৰ্তমান ইয়াত ইমানসমূহ কুকুৰা আছে, আপোনালোকে কি দানা খুৱাই আছে? এতিয়া লেয়াৰ দানা খোৱা। লেয়াৰ দানা। আপোনালোকে লেয়াৰ দানা ব্যৱহাৰ কৰিব পাৰে। আৰু কিমান সময় মূৰে মূৰে মাৰি থাকিব লাগে? মানে 3 দিন 4 দিনৰ পিছত মাৰোঁ। হয়, চেনিটাইজাৰ মাৰি থাকে। 4 দিনৰ পাছত মাৰি থাকে। মানে বিভিন্ন ধৰণৰ বীজাণু আহিব পাৰে ইহঁতৰ লগত। ধৰি লওক এতিয়া আমি আহিলোঁ, আমাৰ লগত হয়তো কিবা নহয় কিবা এটা বীজাণু লাগি আহিব পাৰে। তেতিয়া এইবোৰ মানে নিৰ্মূল কৰে এই চেনিটাইজাৰ, নহয় জানো? হয়, ঠিক আছে। চেনিটাইজাৰ নহয়, D904 বুলি কয়। হা? D904। আচ্ছা। এয়া দেখিছে এইদৰে আচলতে এই কুকুৰাসমূহক দানা দিয়াৰ এইদৰে পদ্ধতি বান্ধি দিছে। এইটো কি বুলি কয়? খিদাৰ। আৰু ইয়াত মানে আপোনালোকে দানাখিনি ইয়াত দি দিয়ে যাতে নষ্ট নহয়, নহয় জানো? হয়। আৰু এইফালে লোকেল কুকুৰা প্ৰায় 250 লোকেল কুকুৰা এতিয়া কণী পাৰি আছে। আপোনালোকে যদি কণীৰ কাৰণে কণী বিচাৰে তেতিয়াহ'লে আপোনালোকে কণী ইয়াত পাব। আপোনালোকে এই ফাৰ্মখনত পাব। মই এটা স্ক্ৰীণত ফোন নাম্বাৰ দি দিব পাৰোঁ ন ককাইদেউ? হয়। আৰু আপুনি এতিয়া কিবা এটা ব্যৱহাৰ কৰা দেখিলোঁ, চেনিটাইজাৰ নে কি হয়? চেনিটাইজাৰ মানে হেৰি হয়, D904। হয়। এইটো কিহৰ কাৰণে দিয়ে? এইটো বীজাণুবোৰ, কিছুমান বীজাণু আহিব। হয়। হয়। এতিয়া যেনে আমি আহিলোঁ, আমি অহাৰ লগে লগে আমাৰ গাত হয়তো কিছু বীজাণু লাগি আহিব পাৰে। বা এই কুকুৰা বাহিৰৰ কুকুৰাসমূহ যিহেতু বাহিৰত কিমানমান আছে? বাহিৰত কিমান আছে এতিয়া হিচাপ নাই নহয়। হয়। বাহিৰতো যিহেতু কুকুৰা আছে, বাহিৰৰ পৰা কুকুৰা আহি ইয়াত সোমাব পাৰে। সেইটো কাৰণে প্ৰায় 3-4 দিনৰ মূৰে মূৰে এই B904 এই মেডিচিনটো আপোনালোকে ব্যৱহাৰ কৰি থাকে, নহয় জানো? হয়। কেনেদৰে আহিলে আপোনাৰ মনলৈ, কেনেকৈ আহিলে কুকুৰা এখন ফাৰ্ম খুলিব লাগে? বা মই ভাবিলোঁ আকৌ। হয়। একো পালেতো নহয়, সেইকাৰণে কুকুৰাকে পালিম বুলি। তাৰপৰা কুকুৰা কিনি আনি পিনে 12জনীমান ৰাখিলোঁ প্ৰথমতে। 12জনীৰ পৰা পোৱালি হৈ মেলি বিক্ৰী নকৰোঁ মই তেতিয়া। বিক্ৰী নকৰোঁ কৰি মেলি তাৰপৰা পোৱালি উলিয়াই মেলি অলপ বেছি হ'ল। তাৰপৰা আকৌ কিনিও আনিলোঁ বেলেগৰ পৰা ঘাই কুকুৰা কিছুমান। তেনেকৈয়ে হ'ল আৰু। হয়। বৰ্তমান এতিয়া আপোনাৰ ওচৰত কিমান কুকুৰা আছে? এতিয়া 1100 ওপৰতে আছে। 1100 ওপৰত। আৰু আপোনাৰ কণী পৰা কুকুৰা কিমানমান আছে? কণী পৰা কুকুৰা 230 মান হ'ব। 230। এদিনত আপোনাৰ ওচৰত কণী কিমান ষ্টক হয়? 150, 120। হয়। কেতিয়াবা অভাৰে হৈ যায়। হয়। আৰু আপুনি যিহেতু ইমান দিনৰ পৰা আজি 12 চনৰ পৰা আপোনালোকে কুকুৰা ফাৰ্মটো আপোনালোকে আৰম্ভ কৰিলে, ইয়াৰ পৰা আপোনালোকৰ কেনে লাভালাভ হৈছে? লাভটো বহুতেই বুলিব পাৰি, কিন্তু কি ক'ব, এইটো মাংসৰ কাৰণে বিক্ৰী কৰিবলৈ হ'লে আমি 3 মাহত বিক্ৰী কৰি দিওঁ। খালি অকল মতাবোৰ বিক্ৰী কৰোঁ, মাইকীবোৰ ৰাখোঁ কণীৰ কাৰণে আকৌ। তাৰপৰা কণীটো গৈ থাকে আমাৰ ঘৰৰ পৰাই লৈ যায়, মাংসটো ঘৰৰ পৰাই লৈ যায়।
কণী পাৰ পিছ 10 টকা, মাংসটো হ'লে 400 টকা কেজিকৈ নিয়ে। জীৱন মানেই সংগ্ৰাম, জীৱনত বহুত ঘাত প্ৰতিঘাতত সন্মুখীন হ'ব লগা হয়। যদিহে আজি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ কাৰণে নহয়, এই ককাইদেউৰ কাৰণে শ্বেয়াৰ এটা কৰি দিয়ক, যাতে আৰু অলপ উৎসাহ পায়, এটা কমেণ্ট কৰি